জয়মতী আৰু আহোম তাই আহোমৰ বাবে সংগ্ৰাম। আৰু এই অঞ্চলৰ 9খন আঠাচুৰ আঞ্চলিক কমিটিৰ সহযোগত আজি ইয়াত মেডাম মেফি উদযাপন কৰা হৈছে। এই মেডাম মেফি উদযাপনত আমাৰ স্বৰ্গদেউ চাইলুং চুকাফাৰ যি ইয়াত 1239 খ্ৰীষ্টাব্দৰ পৰা 1244 খ্ৰীষ্টাব্দলৈ আছিল, সেই মহান স্বৰ্গদেউ চাউলুং চুকাফাৰ পদচিহ্ন থকা এই হাবুং বাকৰিত আজি আমি মেডাম মেফি পাতিছোঁ। আৰু চাউলুং চুকাফা দেৱৰ নামতেই আজি অসম সৃষ্টি হৈছে। নামটো অহোম বুলি কোৱাৰ কাৰণে আহোম হ'ল, ঠিক তেনেকৈ আজি অসমীয়া জাতিৰ সৃষ্টি হৈছে। সেইজন মহান স্বৰ্গদেৱক আমি আৰম্ভ কৰি 2026 বৰ্ষৰ যি মেডাম মেফিৰ প্ৰথম দিনা কাৰ্যসূচী 29 আৰু কাইলৈ 30, 31 তিনিদিনীয়াকৈ অনুষ্ঠিত হ'ব। আজি আপোনাৰ মাধ্যমৰ যোগেদি আপোনাক তথা আপোনাৰ চেনেলৰ সকলোলৈ মেডাম মেফি শুভেচ্ছা জ্ঞাপন কৰিছোঁ ঐতিহাসিক হাবুঙৰ পৰা। আৰু আহিবলগীয়া দিনত আমি ঐতিহাসিক হাবুংখন বিভিন্ন অনুষ্ঠানৰ যোগেদি মানুহৰ বাবে ভাল কাম কৰা এটা প্লেটফৰ্ম কৰিব বিচাৰিছোঁ। গতিকে সকলোৱে আহক, জাতি বৰ্ণ ভাষা নিৰ্বিশেষে আমাৰ সকলো কাৰ্যসূচী সফল ৰূপায়ণ হওক। আৰু তাৰ বাবে যদি আপোনালোকৰ আমাৰ চিন্তা সকলোৱে লগ লগাওঁ, গতিকে হাবুংখন ঐতিহাসিক হাবুংখন মানুহৰ বাবে ভাল কাম কৰা এটা পৰিৱেশ হৈ উঠিব। তাৰ বাবে আমি আপোনাৰ চেনেলৰ যোগেদি ঐতিহাসিক হাবুঙৰ পৰা সকলোলৈ মেডাম মেফিৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ, আন্তৰিকতা জ্ঞাপন কৰিছোঁ। আহি আপোনালোকে সকলো কাৰ্যসূচী অংশগ্ৰহণ কৰি আমাৰ মেডাম মেফিখন সফল ৰূপায়ণ কৰে যাতে তাৰ বাবে আপোনাৰ মাধ্যমৰ যোগেদি সকলোলৈ আহ্বান জনাইছোঁ। এতিয়া পূজা কেতিয়া আৰম্ভ হ'ব? পূজা এতিয়া লগে লগে আৰম্ভ হ'বই, পিছতে আপুনি পূজাৰ ভিজুৱেলটো লৈ ল'ব।